নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আজি মই যাব ওলাইছোঁ কামাখ্যা মন্দিৰলৈ। অম্বুবাচী মেলা চলি আছে। এই মেলাত আমি গাঁৱৰ ল'ৰাবোৰে গাড়ী এখন ৰিজাৰ্ভ কৰিছিলোঁ, সকলোৱে একেলগে যাম। বলক আমি দেখুৱাই যাম। এতিয়া আমি বন্ধুসকল গাড়ীত উঠিলোঁ গোটেইকেইটাই। এই দুজনমান আছে আৰু এইটো এটা চিটকেইটা খালী হৈ আছে, কিন্তু এজন এজনকৈ আহি আছে। জন্মা ইউটিউব চেনেল ল'ৰাহে চলি বৰ্তমান আমি নাৰিকলি শিৱ মন্দিৰ পাইছোঁ। বা চাৰিওফালে আছে হৰিশ আৰু বহুত আছে লগ এইগিলা। অম্বুবাচী মেলাত অসংখ্য ভক্তৰ সমাগম ঘটিছে, আপোনালোকে চাওক। বহু মানুহ আহিছে, বহু দূৰৰ দূৰৰ ভক্তসকল আহিছে। মেইন গেটৰ পৰা 3 কিলোমিটাৰ মান হ'ব নেকি, বন্ধুসকল মই ভালদৰে নাজানো দেই কিমান কিলোমিটাৰ, অনুমান কৰি কৈছোঁ আৰু 3 কিলোমিটাৰমান হ'ব নেকি মন্দিৰলৈকে। পাহাৰৰ ওপৰৰ পৰা এনেকৈ ঘূৰি গৰমত তথাপিও আহিলোঁ কিবা কৰি মা কামাখ্যাৰ আশীৰ্বাদ লওঁ বুলি। সেয়েহে বন্ধুসকল আপোনালোকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে, খুব ধুনীয়া পাব। আমাৰ বন্ধু কেইজনমান ক'ত গ'ল দেখাই নাপালে, এৰা এৰি হৈ গ'লোঁ। গৰমত অসংখ্য ভক্তৰ সমাগম ঘটিছে, বহুত ভিৰ ভাৰ হৈছে মেইন মন্দিৰটো। অহাকালিহে এই মন্দিৰত দুৱাৰখন খুলিব পাৰে। কিমান বজাত খোলে এইটো গম পোৱা নাই মই ভালদৰে। এই মন্দিৰত বহুতো পুৰণি ঐতিহাসিক ৰহস্যময় জানিবলগীয়া কথা আছে, কিন্তু মই ভালদৰে নাজানো। বন্ধুসকলে জানিছিলে কমেণ্টত জনাবচোন মোক। বন্ধুসকল খোজকাঢ়ি ভাগৰ লাগি গ'ল। এতিয়া অকণমান ভক্তসকলৰ লগত বহিছোঁ, ইমান গৰম, দেহা একদম ঘামেৰে তিতি গৈছোঁ। তাৰপিছত আৰু লগৰ কেইটাও মানে বহু কৰি আছিলে, তেওঁলোকেও বহা হ'ল বৰ্তমান। আৰু ভোকো লাগিছে, আকৌ নুমি যাব লাগিব, ভালেখিনিও কষ্ট হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু বন্ধুসকল মাজতে এটা কথা কওঁ, যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো চোৱা নাই চাব, আৰু লাইক কৰা নাই যদি লাইক কৰিব, ভাল পালে লাইক কৰিবই দেচোন। আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। বহু দূৰ দূৰণিৰ পৰা আহিছে এই ভক্তসকল, কাইলৈ গুচি যাব আকৌ এওঁলোকে আজি ৰাতিটো থাকি। সেয়া আপোনালোকে চাই থাককচোন ভিডিঅ'টো। ফাইনেলি আমি ৰাতিপুৱা 3:30 বজাত কামাখ্যা দেৱালয়ৰ পৰা ঘূৰি আহিলোঁ। আহি ভোক লাগোঁতে আমি 3:30 বজাত বাজে হোটেলত সোমাই ভাত খাই ল'লোঁ। খাই লৈ হোটেলখন ইমান ধুনীয়া পৰিষ্কাৰ, মানে ইমান ধুনীয়াকৈ চেল্ফি পইণ্ট সজাইছে। হোটেলখনত সোমাই কিবা ভালেই লাগিল আৰু ইমান ধুনীয়া ভেস্পাৰ এখন আছে, বাজাজ স্কুটাৰ
এইবিলাক সৰু ল'ৰা ছোৱালী খেলিব পৰা গাড়ী আছে। কি ধুনীয়া ভাল লগা হোটেল। সকলোৱে আহিব এইখন হোটেলতে খাব কেতিয়াবা ভাত পানী। খাদ্য পাতি ধুনীয়া আল্টিমেট আৰু